ক'বলৈ গ'লে যিটো পৰিস্থিতি ইয়াত বসবাস কৰা এই নৱজ্যোতি গাঁৱৰ আজি এই জনসাধাৰণৰ যিটো বিলৈ মই নিজে স্বচক্ষে চালোঁ। গতিকে এনেকুৱা এটা ভয়ংকৰ বানপানীয়ে আজি বহু বছৰ আগতে হৈছিল বুলি কয় গাঁও অঞ্চলৰ বাসিন্দাই। কিন্তু আজি যিটো পৰিস্থিতি দেখি পালোঁ তেখেতসকলৰ থকা বাসস্থান, কিছুমান ওখ যাৰ ভেটি আছে তেওঁলোকে ভাল ধৰণে আছে, আৰু বাকীসকলৰ ঘৰ প্ৰায় 6 ফুট 7 ফুট পানীৰ তলত গুচি গৈছে। গতিকে তেওঁলোকৰ বয় বস্তু, গৰু ছাগলী, জীৱ জন্তুবিলাক তেওঁলোকে আজি নাৱত আনি এই ওখ ঠাইলৈ আনিছে। গতিকে তাকে আজি পৰিভ্ৰমণ কৰিলোঁ, চালোঁ তেওঁলোকৰ যিখিনি দুৰ্গতি, এই দুৰ্গতিখিনিৰ কাৰণে মই প্ৰশাসনৰ লগত যোগাযোগ কৰি দিছোঁ। তেওঁলোকে ৰিলিফ আনি আছে। এতিয়া ঠায়ে ঠায়ে হয়তো ৰিলিফ দিছে আমাৰ চৰাইদেউ জিলা প্ৰশাসনে। আমাৰ উপায়ুক্ত আয়ুক্ত মহোদয়ৰ লগত মই কথা বতৰা পাতিলোঁ। তেওঁলোকে গাঁওসমূহৰ লিষ্টসমূহ লৈ আছে, আৰু এই লিষ্টসমূহৰ পাছতেই ক'ত কিমান ঘৰ মানুহৰ ক্ষতিগ্ৰস্ত হৈছে সকলো ঘৰৰ মানুহক ৰিলিফ দিবৰ কাৰণে তেওঁলোকে সম্পূৰ্ণ মজুত ৰাখিছে। গতিকে এতিয়া যিসকলে পোৱা নাই গধূলি ভাগলৈকে তেওঁলোকে সকলোৱে পাবলৈ সক্ষম হ'ব।